আচলতে এইটো কণ্টেষ্ট নহয়, লাখ ভোটৰ ওপৰত আছে। জয় বীৰেন্দ্ৰ শইকীয়া, জয় বীৰেন্দ্ৰ শইকীয়া, লাখ ভোটত দি আছে। মই আজি কলো আপোনাক, আমি শিৱাজাৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত আমি ছাৰৰ লগত ঘূৰিছো, আমাৰ বীৰেন্দ্ৰ শইকীয়া ছাৰৰ লগত আমি ঘূৰিছো, আমি দেখিছো সকলো ভোটাৰ মুক্ত মানে বীৰেন্দ্ৰ শইকীয়া ছাৰৰ লগত ওলাই আহিছে। এয়া আমাৰ উৎসাহ। ইয়াৰ অন্তৰত কি আছে? কৰ্মযোগ্যতাৰ মানুহ, তেওঁ কাম কৰা মানুহ। আকৌ এবাৰ আপোনাক কৈছো, জয় বীৰেন্দ্ৰ শইকীয়া, জয় বীৰেন্দ্ৰ শইকীয়া। হিমন্ত বিশ্ব শৰ্মা আমাৰ শিৱাজাৰ সমষ্টিত আহিছিলে। তেওঁ ইতিমধ্যে আহোঁতে গম পাই গৈছে, তেওঁ পৰমানন্দ ৰাজবংশী দেৱৰ নামেই লোৱা নাই মুখত। তেওঁ বীৰেন্দ্ৰ শইকীয়াক ভোট দিব নে মোক ভোট দিব হিমন্ত বিশ্ব শৰ্মাক, এনেকুৱা ধৰণৰ তেওঁ বক্তব্য ৰাখি গৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ লগত যে আমাৰ শইকীয়াদেৱৰ কিমান এটা সুসম্পৰ্ক সেইটো বুজাই থৈ গৈছে। গতিকে আমাৰ এইবাৰ ভোট নিশ্চয় আমাৰ কংগ্ৰেছ দলৰ সপক্ষে যাব আৰু বিজয় নিশ্চিত। নিৰ্বাচনী কাৰ্যালয় খন্তেক পিছতে তেওঁ মুকলি কৰিব, আৰু যিহেতুকে মাজত এটা দিন আছে, গতিকে আমি চিপাঝাৰ সমষ্টিৰ অলিয়ে গলিয়ে ঘূৰি ফুৰি এইটো গম পাইছো যে বীৰেন্দ্ৰ শইকীয়াদেৱ এইবাৰ বহুত হাজাৰ ভোটত আগবাঢ়ি আছে। গতিকে এইবাৰ আমাৰ কংগ্ৰেছ দলৰ এটা ভাল পৰিৱেশ আহিছে আৰু আমি নিশ্চয় এইবাৰ বিজয়ী হ'ম। গতিকে আজি এই নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ পিছতে তেখেতৰ আৰু বহুত কাৰ্যসূচী আছে। গতিকে তেওঁ আহি পাইছে ইতিমধ্যে। গতিকে এইবাৰ আমাৰ শিৱাজাৰ সমষ্টিৰ জয়, কংগ্ৰেছ প্ৰাৰ্থীৰ জয় নিশ্চিত। কংগ্ৰেছ চৰকাৰে গৌৰৱ গগৈ 100% গৌৰৱ গগৈ হ'ব। গতিকে আপাৰ আছামত ইতিমধ্যে তিনি গগৈ মিলন ঘটিছে। গতিকে আপাৰ আছামত আমাৰ বহু কেইখন আসন আহিব, দুই এখন আসন হয়তো যাব পাৰে, কিন্তু আমাৰ ভালে কেইখন আসন আহিব আৰু গৌৰৱ গগৈদেৱৰ নেতৃত্বত চৰকাৰ গঠন হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।